নগাঁৱৰ হীৰাগাঁৱৰ যুৱক সন্ধানহীন। নগাঁও চহৰৰ সমীপৱৰ্তী অঞ্চল বেঙেনাআটি হীৰাগাঁৱৰ ছাইফুদ্দিন নামৰ এজন যুৱক বিগত 11 দিনে সন্ধানহীন হৈ আছে। 27 নৱেম্বৰৰ বিয়লি ঘৰৰ পৰা নগাঁও চহৰলৈ ওলাই যোৱাৰ পাছৰে পৰা আজি পৰ্যন্ত ঘূৰি নাহিল ছাইফুদ্দিন। আনকি যুৱকজনৰ মোবাইল ফোনো বন্ধ হৈ আছে। বিভিন্ন ঠাইত বিচাৰ কোচাৰ কৰিও যুৱকজনৰ সন্ধান লাভ নকৰাত স্থানীয় মৰিকলং থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। সম্প্ৰতি 2 সন্তানসহ পত্নীয়ে ছাইফুদ্দিনৰ সন্ধান বিচাৰি ঘূৰি ফুৰিছে নগাঁৱৰ বিভিন্ন স্থানত। অতি সহজ সৰল স্বভাৱৰ যুৱকজনক কোনো দুৰ্বৃত্ত চক্ৰই গোপন কৰি ৰখাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। যদি কোনো লোকে যুৱকজনৰ সন্ধান লাভ কৰে তেন্তে স্থানীয় আৰক্ষী বা পৰিয়ালৰ লোকক 9678940744 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালে। নগাঁৱৰ পৰা ৱাহিদুজ্জামানৰ ৰিপৰ্ট, নিউজ আপডেট। ছাইফুদ্দিন মোৰ ভাইটি। তেওঁ সন্ধিয়া 28 নৱেম্বৰত বজাৰৰ পিনে ওলাই যায়। তেওঁ ৰাতি আৰু নাহে। তো তাৰপিছত তেওঁক বহুত বিচৰা হৈছে। মোৰ আত্মীয় স্বজনৰ ঘৰত বিচৰা হৈছে। তাৰপিছত পোৱা নাই। তো তাৰপিছত থানাত এটা FIR দিয়া হৈছে। FIR পিছত আৰক্ষীয়ে এতিয়ালৈকে তদন্ত লোৱা নাই। তো ৰাইজৰ ওচৰত আহ্বান কৰিছোঁ, তো য'ত তেওঁ থাকে অলপ চেষ্টা কৰি পিনে আমাৰ মোবাইল নম্বৰ দিয়া আছে, তো সেইটো নম্বৰত কণ্টেক্ট কৰিলে হ'ল আৰু নহ'লে থানাত কণ্টেক্ট কৰিলে হ'ল। আপোনাৰ যে ভাইটি তাৰ মোবাইল নম্বৰ আছেনে নাই? তেওঁৰ মোবাইল নম্বৰ আছে, চুইচ অফ হৈ আছে। কি কাৰণে তাক লুকুৱাই ৰাখিব পাৰে? কোনো দুষ্ট চক্ৰক কিবা পইচা পাতিৰ কাৰণে কৰিব পাৰে। অলপ পইচা পাতিও আছিল, কিমানখিনি আছিল আমি গম নাপাওঁ। সেইটো কাৰণেও হ'ব পাৰে। তো আৰক্ষীক এইটো আহ্বান জনাম যে তেওঁলোকে অলপ জলদি চেষ্টা কৰে যে তেওঁক ওলাবৰ কাৰণে। আৰক্ষী অহা নাই ঘৰত। FIR দিয়াৰ পিছতো অহা নাই। আমাৰ বেঙেনাআটি হীৰাগাঁও মছজিদৰ ওচৰত।